নমস্কাৰ মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোকে থাম্বনেল চাই নিশ্চয় গম পাইছে যে ভিডিঅটো কিহৰ ওপৰত হ'ব। ইনকাম সাৰ্টিফিকেট এটা বহুত গুৰুত্বপূৰ্ণ বিষয় হয় আৰু ইনকাম সাৰ্টিফিকেট বৰ্তমান সময়ত অনলাইন এপ্লাই কৰি লাভ কৰিব পাৰি, এইটো আপোনালোক সকলোৱে জানে। কিন্তু কথাটো হ'ল ইনকাম সাৰ্টিফিকেট এখন এপ্লাই কৰোতে কি কি ডকুমেন্টস দিব লাগে বা কি কি গুৰুত্বপূৰ্ণ নথিপত্ৰৰ প্ৰয়োজন, যাৰ ফলত আপোনালোকৰ ইনকাম সাৰ্টিফিকেটখন এবাৰতে কোনো ৰিজেক্ট নোহোৱাকৈ বা ৰিভাৰ্ট বেক নোহোৱাকৈ ক্লিয়াৰ হৈ যায়। চাওক, আপোনালোকে যদি ইউটিউবত মাৰি দিয়ে হাউ টু এপ্লাই ফৰ ইনকাম সাৰ্টিফিকেট বা ইনকাম সাৰ্টিফিকেট আসাম অনলাইন ভিডিঅ, হাজাৰ হাজাৰ ভিডিঅ পাব আৰু প্ৰতিটো ভিডিঅত এইটো বস্তুৱে পাব যে ইনকাম সাৰ্টিফিকেটখন এপ্লাই কৰা প্ৰচেছটো, অৰ্থাৎ অনলাইনত কেনেকৈ কৰে। কিন্তু আপোনালোকে এইটো বস্তুত খেলি মেলি পাব পাৰে বা ভালকৈ মানে ভিডিঅত নেদেখুৱাব পাৰে যে ডকুমেন্ট আপলোড সেকশনত কি কি ডকুমেন্ট আপলোড কৰা যায়। এইটো সবতকৈ ডাঙৰ প্ৰশ্ন বা সবতকৈ ডাঙৰ মানে এটা কোৱেশ্চন, কাৰণ আপোনালোকে অনলাইন কৰা প্ৰচেছখিনি জানে, অনলাইন কৰিলে সব ঠিক আছে, কিন্তু যেতিয়া ডকুমেন্ট আপলোড কৰিব তাত ক'ত কি বহুৱাব লাগে সেইটোৱে জানিব লাগে। আৰু এইটো নজনাৰ ফলত বহুতৰ এপ্লিকেশন ৰিজেক্ট হয়, বহুতৰ এপ্লিকেশন ৰিভাৰ্ট বেক আহে। ৰিভাৰ্ট বেক মানে আপোনাৰ কৰতে হোৱা নাই, আকৌ এবাৰ কৰক, এনেকুৱা। তো এতিয়া কথা হ'ল মই আপোনালোকক এইটো কম যে ইনকাম সাৰ্টিফিকেটৰ আপলোড ডকুমেন্ট সেকশনত কি কি ডকুমেন্ট ক'ত আপলোড কৰিব লাগে, ঠিক আছে। এতিয়া মই এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ, এনে সৰু কথা এটা, যে যিবিলাক ষ্টুডেণ্টে এইবাৰ কলেজত এডমিশ্যন লওঁতে ইনকাম সাৰ্টিফিকেট উলিয়াইছিল বা ইনকাম সাৰ্টিফিকেট ব্যৱহাৰ কৰি এডমিশ্যন লৈছিল, তেওঁলোকৰ বাবে এইটো ভাল যে তেওঁলোকৰ ইনকাম সাৰ্টিফিকেটখন এবছৰৰ বাবে হাতত থাকি যাব। কিন্তু যিবিলাকৰ ইনকাম সাৰ্টিফিকেট নাছিল, মানে যিবিলাকে ৰেচন কাৰ্ডৰ জৰিয়তে এডমিশ্যন লৈছিল, যিখিনি মানে ফ্ৰী এডমিশ্যন পায় আৰু চাকৰি কৰাখিনিতো নাপায়, যিবিলাকে ৰেচন কাৰ্ডৰ জৰিয়তে লৈছিল তেওঁলোকক কিন্তু ইনকাম সাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব। কিয় হ'ব? স্কলাৰশ্বিপ এপ্লাই কাৰণে। কলেজত পঢ়ি থকা সময়ত সবতকৈ ডাঙৰ বা সবতকৈ ইম্পৰ্টেন্ট বস্তু এটা হ'ল স্কলাৰশ্বিপ, আৰু এই স্কলাৰশ্বিপে আমাক বহুত হেল্প কৰে। আৰু বৰ্তমান ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ফালৰ পৰা বহুতো স্কলাৰশ্বিপ দি আছে, যেনে ধৰক ঈশান উদয় হওক বা ST OBC SCৰ কাৰণে হৈ যাওক, বহুত স্কলাৰশ্বিপ দি আছে। তাত ইনকাম সাৰ্টিফিকেটখন লাগে। তো মই এনে এই সৰু কথাটো মাজতে কৈ থলো। এতিয়া আপোনালোকে আহক ডকুমেন্ট আপলোড সেকশনলৈ। আপোনালোকে নিশ্চয় স্ক্ৰীনত ইয়াত দেখিবলৈ পাইছে যে বক্স এটাত ডকুমেন্ট আপলোড সেকশন আহিছে। মানে আপোনালোকে যেতিয়া সেৱা সেতুত ইনকাম সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব, এপ্লাই কৰি তাৰ ডিটেইলছখিনি ভৰাব, ভৰাই উঠি লাষ্ট ষ্টেজত এই ডকুমেন্ট আপলোড সেকশনটো পাব। আৰু এইটোৱে সবতকৈ ইম্পৰ্টেণ্ট। ইয়াত শুদ্ধ ডকুমেন্ট দি সাবমিট কৰি দিলে, পইচা কাটিলে আপোনালোকৰ এপ্লিকেশনখন আহি যাব। আৰু যদি ইয়াত কিবা ভুল হৈ যায় তেতিয়াহ'লে নহ'ব। আপোনালোকে বুজি পালে? তো প্ৰথমতে আপোনালোকে দেখিছে এড্ৰেছ প্ৰুফ, ঠিক আছে। এড্ৰেছ প্ৰুফত কি কৰিব? বহুতে কি কৰে, আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এইবিলাক দিয়ে, কিন্তু এড্ৰেছ প্ৰুফত আপোনালোকৰ দিবলগীয়া বস্তুটো হ'ল গাঁওবুঢ়াৰ লিখা। এতিয়া গাঁওবুঢ়াৰ লিখাটো কাৰ নামত বা কাৰ কাৰণে আনিব? চাওক, ধৰক এজন A নামৰ মানুহ আছে, A নামৰ মানুহজনৰ এটা ল'ৰা আছে, ল'ৰাটো পঢ়ে ডিগ্ৰী ছেকেণ্ড ছেমত, ঠিক আছে। তো ডিগ্ৰী ছেকেণ্ড ছেমত পঢ়া ল'ৰাটোৰ কাৰণে এখন ইনকাম সাৰ্টিফিকেট বনাব লাগে। এতিয়া যিহেতু ছেকেণ্ড ছেমত পঢ়ি আছে, সেইজন ষ্টুডেণ্ট হয়, তেওঁৰ কাৰণে তো আৰু ইনকাম সাৰ্টিফিকেট ওলাব কাৰ কাৰণে? দেউতাকৰ কাৰণে, মানে মিষ্টাৰ A নামৰ মানুহজনৰ কাৰণে, বা যাৰ দেউতাক নাই ঢুকাইছে মাকৰ কাৰণে ওলাব, অৰ্থাৎ ঘৰৰ যিগৰাকী মুৰব্বী তেওঁৰ কাৰণেহে ওলাব। তো এতিয়া মিষ্টাৰ A নামৰ মানুহজনৰ কাৰণে ল'ৰাটোই ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিব। প্ৰথমতে কি কৰিব লাগিব? মিষ্টাৰ এৰ নামত এখন গাঁওবুঢ়াৰ লিখা আনিব লাগিব। আৰু গাঁওবুঢ়াই কি লিখি দিব যে এও আমাৰ এইটো ঠিকনাৰ বাসিন্দা হয়, এওঁৰ কোনো চাকৰি নাই, এও খেতি কৰে বা যি কৰে এও ব্যৱসায় কৰে, এইখিনি বস্তু গাঁওবুঢ়াই লিখি দিব। এতিয়া আপোনালোকে কি কৰিব? সেই এড্ৰেছ প্ৰুফৰ কাৰণে গাঁওবুঢ়াৰ পৰা যিখন কাগজ আনিলে সেইখন ফটো মাৰি এই এড্ৰেছ প্ৰুফত আপলোড কৰি দিব। এতিয়া এটা নতুন বস্তু আহিছে, এইটো আগতে নাছিল বা অসমত সকলোতে হোৱা নাই, কিছুমান ঠাইতে আহিছে, যে গাঁওবুঢ়াই লিখি দিয়া এখন কাগজৰ লগতে আৰু এখন কাগজ লিখি দিয়ে, য'ত প্ৰপাৰলি লিখা থাকে যে মানুহজনৰ মাটি কেইবিঘা, কি কি খেতি কৰে, কেইটকা ইনকাম হয়, বা ব্যৱসায় কৰিলে মানুহজনে কি ব্যৱসায়ৰ লগত জড়িত, কিমান টকা ইনকাম হয়, আনুমানিক এটা হিচাপ আৰু গাঁওবুঢ়াই লিখি দিয়ে। এইটো বস্তু এখন কাগজ নতুনকৈ ইমপ্লিমেণ্ট হৈছে, কিজানি অসমৰ সকলোতে হোৱা নাই, কিন্তু বহুত ডিষ্ট্ৰিক্টত হৈছে এইটো। তো আপোনালোকে কি কৰিলে, যিবিলাকৰ দুখন কাগজ দিয়ে, এখন এড্ৰেছ প্ৰুফ প্লাছ ইনকাম প্ৰুফ,
এই দুয়োখন ফটো মাৰি একেটা PDF কৰি এড্ৰেছ প্ৰুফত দিলে বা যিবিলাকৰ এখনে দিয়ে তেওঁলোকে এখন ফটো মাৰিয়ে দিলে বুজি পালে তাৰ পিছত আহিব আইডেন্টিটি প্ৰুফ আইডেন্টিটি প্ৰুফত আপোনালোকে মিস্টাৰ এ বুলি যে মই কৈছিলো তেখেতৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড যি হলেও দিব পাৰে আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিব যদি কোনোবা ষ্টুডেন্টে কৰে দেউতাক বা মাকৰ কাৰণে কৰিব লাগিব যাৰ নামত কৰে তেখেতৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড যি কোনো এটা দিলে হয় বুজি পালে তাৰ পিছত এটা ডকুমেন্ট হৈছে ল্যান্ড ৰেভিনিউ ৰিসিপ্ট এতিয়া ল্যান্ড ৰেভিনিউ ৰিসিপ্ট মানে কি একদম ইজি খাজনা ৰিসিপ্ট যি কোনো এটা খাজনা ৰিসিপ্ট আপোনালোকে দিলেই হ'ল কিন্তু এটা কথা মন কৰিব খাজনা ৰিসিপ্টটো যিমান পাৰে নতুন দিব মানে বৰ্তমান 2025 চন চলি আছে তো 24 বা 25 চনৰ দিবলৈ ট্ৰাই কৰিব বহুতে কি কৰে 2018-17 চনত দি দিয়ে সেইটো মানে দিলে কি হয় কেতিয়াবা কেতিয়াবা ৰিজেক্ট হোৱাৰ চান্স এটা থাকে আপোনালোকে কিয়নো এটা সুযোগ দিয়ে বুজি পালে নে তাৰ পিছত আপোনালোকে এটা ডকুমেন্ট দিছে স্যালাৰি স্লিপ এইটো আপোনালোকে খালি ৰাখিব কাৰণ ইনকাম সাৰ্টিফিকেটটো এজ ইউজুৱেল কাৰ কাৰণে বনোৱা যায় যিবিলাকৰ মানে মাক বা দেউতাকে চাকৰি নকৰে আৰু স্কলাৰশিপ কাক দিয়ে যাৰ মাক বা দেউতাকে চাকৰি নকৰে তো তেওঁলোকৰ কাৰণে ইনকাম সাৰ্টিফিকেটটো বেছি প্ৰয়োজন তো স্যালাৰি স্লিপটো কাৰ কাৰণে ৰাখা হৈছে যিবিলাক মানুহ চাকৰি কৰে তেওঁলোককতো ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হয় তো তেওঁলোকে এপ্লাই কৰোতে মানে তেওঁলোকৰ মান্থলি বা ইয়াৰলি স্যালাৰি স্লিপটো ইয়াত আপলোড কৰিব লাগে তো যেহেতু আমাৰ নাই তো ইয়াত আমাৰ দিব লগা নাই এটো ব্ল্যাঙ্ক ৰাখক তাৰ পিছত এটা হৈছে এনি আদাৰ ডকুমেন্ট আপোনালোকে দেখিছে এই এনি আদাৰত কি কৰিব আপোনালোকে এখন এপ্লিকেশন থাকে সেই এপ্লিকেশনখন ফিল আপ কৰি পিনে আপলোড কৰি দিব মই আপোনালোকক ডেসক্ৰিপচনত লিংক দি দিম সেই লিংকটোত ক্লিক কৰিলে আপোনালোকে এটা পেজত যাব তাত দেখিব পাব এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট হেইটো আপোনালোকে PDF টো ডাউনলোড কৰি লব তাৰ পিছত প্ৰিন্ট আউট কৰিলে হ'ল প্ৰিন্ট আউট কৰি তাত ডিটেইলছ খিনি ভৰাই পিনে আপোনালোকে ইয়াত আপলোড কৰি দিব এটা এইটো কিয় ইম্পৰ্টেন্ট এপ্লিকেশনখন চাও কিছুমান সাৰ্কুল অফিসত এইখন নিদিলেও হয় কিন্তু কিছুমানত বিচাৰে সেইকাৰণে মই বাৰ বাৰ কৈছো যেহেতু এবাৰে কৰিব ভালকৈ কৰক 5-10 মিনিটৰ কামৰ কাৰণে আপোনালোকে 5-6 দিন লেট নকৰিব বা 40 টকা বা 60 টকা বৰবাদ নকৰিব বুজি পালে নে এতিয়া মই আকৌ এবাৰ থুলমুলকে কৈ দিছো এড্ৰেছ প্ৰুফত আপোনালোকে গাঁওবুঢ়াৰ লিখাটো দিব আইডেন্টিটি প্ৰুফত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড যি কোনো এটা দিলেও কথা নাই ল্যান্ড ৰেভিনিউ ৰিসিপ্টত খাজনা ৰচিদটো দিব স্যালাৰি ৰিসিপ্ট আমাৰ কাৰণে কোনো প্ৰয়োজন নাই পাছত আহি গল আমাৰ এপ্লিকেশন সৰি এনি আদাৰত এপ্লিকেশনটো দি দিব বুজি পালে এইখিনিয়ে আছিল একেবাৰে সহজ ভিডিও আৰু আপোনালোকে যদি ইনকাম সাৰ্টিফিকেট এপ্লাই কৰা ফুল প্ৰসেসটো চাব খুজে তেতিয়াহলে মই কমেন্টত কলে হল মই হেইটোও দেখাই দিম এইখিনিটো মই ডকুমেন্টটো কলো বুজি পালে তো যদি আপোনালোকে বুজি পালে তেতিয়াহলে প্লিজ ভিডিওটো লাইক এটা কৰি দিব আৰু এনেকুৱা ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক যেনেকুৱা টপিকত লাগে মোক জাস্ট কমেন্ট কৰিলে হ'ল তো আজিলৈ ইমানে ধন্যবাদ